ওয়েলকাম স্টুডেন্টস ক্লাস 7 এই ভিডিওটোলৈকে মই তোমালোকক ওয়েলকাম জনাইছো আজিৰ ভিডিওটোত আমি অনুশীলনী 12.1 ৰ কোৱেশ্চন নম্বৰ 1 ৰ পৰা কোৱেশ্চন নম্বৰ 4 লৈ আমি সলভ কৰিম গতিকে ভিডিওটো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ ভালদৰে তোমালোকে মন দি চাবা তোমালোকে বীজগণিতীয় ৰাশিৰ ওপৰত বহুখিনি ধাৰণা ভালদৰে ল'ব পাৰিবা আৰু অংকবিলাক সলভ কৰিব পাৰিবা ঠিক আছে আৰু যদি ভিডিওটো ভাল লাগে লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা ঠিক আছে সো আমি স্টাৰ্ট কৰো আমি অনুশীলনী 12.1 ৰ কোৱেশ্চন নম্বৰ 1 লৈকে আহিছো ইয়াতে কি দি আছে চাও আমি তো আমাক কিছুমান বাক্য দিয়া আছে সেই বাক্যবিলাক আমি কি কৰিব লাগে চলক ধ্ৰুৱক আৰু পাটিগণিতৰ প্ৰক্ৰিয়াবিলাক ব্যৱহাৰ কৰি আমি বীজগণিতীয় ৰাশি হিচাপে প্ৰকাশ কৰিব লাগে অৰ্থাৎ আমি এই বাক্যবিলাক উঠাই দি পেলাই গণিতৰ ভাষাত লিখিব লাগে ঠিক আছে গতিকে প্ৰথমতে আমি চলক কি হয় ধ্ৰুৱক কি হয় প্ৰক্ৰিয়ানো কি আৰু বীজগণিতীয় ৰাশি কোনবিলাক হয় সেই বিষয়ে অকমান জানিব লাগিব গতিকে একেবাৰে চমুকৈ মই তোমালোকক এই কথাকেইটা কৈ দিছো আমি যদি আমাক দিয়া বাক্যকেইটা লক্ষ্য কৰো আমি কি দেখা পাম জানানে আমি তাত দুটা বস্তু দেখা পাওঁ এটা হৈছে কি তাত কি কৰা আছে ইংৰাজী আখৰবিলাক ইউজ কৰা আছে চোৱাচোন ইয়াতে কি আছে x ইয়াতে কি আছে a b ইয়াতে ধৰা x আছে ইয়াত y আছে z আছে এই যিবিলাক ইংৰাজী আখৰ ইংৰাজী বৰ্ণমালাৰ যিবিলাক আখৰ সেই আখৰবিলাকক আমি কি হিচাপে ব্যৱহাৰ কৰো আমি চলক হিচাপে ব্যৱহাৰ কৰো ক্লিয়াৰ হৈছে তাৰ পিছত চোৱা ইয়াত সংখ্যাবিলাক দিয়া আছে না নাই 2 যোগ কৰা 7 বিয়োগ কৰা এনেকুৱা ধৰণৰ যিবিলাক সংখ্যা সেই সংখ্যাবিলাকক আমি কি কৰো ধ্ৰুৱক হিচাপে ব্যৱহাৰ কৰো তাৰ পিছত প্ৰক্ৰিয়া কোনবিলাক আমাৰ গণিতত সাধাৰণতে 4 ধৰণৰ প্ৰক্ৰিয়া থাকে সেই কেইটা হৈছে যোগ বিয়োগ পূৰণ হৰণ এতিয়া বীজগণিতৰ ৰাশি কোনবিলাক যেতিয়া আমি চলক আৰু ধ্ৰুৱক বিলাকক লগ লগাই দিও তেতিয়া কি হয় এটা বীজগণিতীয় ৰাশিৰ উৎপত্তি হয় তো সমুকৈ এইখিনি মই তোমালোকক বেছি দীঘলীয়াকৈ কোৱা নাই ওপৰৰ ক্লাছ বিলাকত এই বিষয়ত আমি অকমান ডিটেইলছত যাম ঠিক আছে তে বৰ্তমান সিম্পলি আমাৰ মনত ৰাখিব লগা কথা এইটোৱে যে চলক হৈছে আখৰবিলাক ধ্ৰুৱক হৈছে সংখ্যাবিলাক প্ৰক্ৰিয়া 4 ধৰণৰ আমি পালো আৰু যেতিয়া চলক আৰু ধ্ৰুৱক আমি কি কৰো লগ কৰি দিও কম্বাইন কৰি দিও তেতিয়া আমাৰ কি হয় এটা বীজগণিতীয় ৰাশিৰ উৎপত্তি হয় ঠিক আছে সো ইটস ক্লিয়াৰ ওকে এতিয়া আমি কোৱেশ্চনত যাম এতিয়া ফাৰ্স্ট কোৱেশ্চনটো ৰাখা ইয়াতে কি কৈছে x সংখ্যাটোক x ৰে পূৰণ কৰি 2 যোগ কৰা তো প্ৰথমতে কি কৰিব লাগিব আমি x ক x ৰে পূৰণ কৰিব লাগিব কৰি কি কৰিম আমি 2 যোগ দিলো ঠিক আছে এটা চাবা ইয়াৰ পিছৰ লাইনটো মই ইয়াতে লিখিম ইয়াত চোৱা x * x কি হয় x * x সদায় কি হয় x স্কয়াৰ হয় প্লাস 2 হয় তো এইটো আমাৰ বীজগণিতীয় ৰাশি কোৱেশ্চন নম্বৰ 2 ইয়াতে কি আছে a আৰু b ৰ যোগফল মানে কি যোগ কৰি দিলে হল তো a আৰু b ক মই যোগ কৰি দিলো এইটো হ'ব আমাৰ आंसर x ৰ পৰা 7 বিয়োগ x লোৱা 7 বিয়োগ কৰি দিয়া তো এইটো आंसर নাম্বাৰ 4 y ৰ পৰা z বিয়োগ গতিকে y টো আগতে লোৱা y বিয়োগ z হৈছে आंसर নাম্বাৰ 5 ত কি দিয়া আছে x ৰ বৰ্গ y ৰে পূৰণ তো x ৰ বৰ্গ হল x স্কয়াৰ তাক y ৰে পূৰণ কৰি দিলো x স্কয়াৰ পূৰণ হয় পূৰণ ফলৰ লগত এটো পূৰণ ফল হ'ব তাৰ লগত কি কৰিবা পূৰণ ফলৰ লগত z ৰ যোগ এটো বলো তো এটা লাইন লিখিব পাৰি x স্কয়াৰ * y মানে কি x স্কয়াৰ y plus z x আৰু y কে আমি পূৰণ কৰিব লাগে ললো আধা এটা সো আধা মানে কি আধা মানে 2 ৰে হৰণ কৰি দিয়া 2 ৰে হৰণ কৰিলে আধা হৈ যায় গতিকে x পূৰণ y মানে কি xy হ'ব তলত 2 এটো आंसर নাম্বাৰ 7 ত ইয়াত কি কৈছে y আৰু z ৰ পূৰণফলৰ পৰা প্ৰথমতে কি কৰিব লাগে y আৰু z ৰ পূৰণফল কিমান হ'ব y পূৰণ z এফালে আহা y আৰু z ৰ কি যোগফল y plus z হ'ব না নাই এটা কি কৈছে y আৰু z ৰ পূৰণফলৰ পৰা y * z পৰা আছে না নাই কি কৰিব লাগে y আৰু z ৰ যোগফল বিয়োগ তাৰমানে বিয়োগ কৰা কাক বিয়োগ কৰবা y plus z হা সোৱা যেহেতু y plus z লগ লাগি আছে যেতিয়া বিয়োগ কৰিম ব্ৰেকেট দিব লাগিব পূৰণফলৰ পৰা যোগফল বিয়োগ পূৰণফলটো আগত যোগফলটো পিছত তো এটো কি হ'ব yz হ'ব বিয়োগ চিনটোৰে দুটাকে পূৰণ কৰা মাইনাস ইনটু প্লাস মাইনাস y মাইনাস z ঠিক আছে দেখা পাইছা তোমালোকে আৰু এটা বস্তু চাবা এই যেটো 2 আছে 2 টো তলত নেলিখি পেলাই আমি এটো দিব পাৰো এই বাহিৰত দ কি হ'ব হাফ হ'ব হাফ xy হ'ব তাৰ মানে এই কথাটো একে যেনেকৈ নেলিখা এটো লিখিলো ৰাইট এটো লিখিলো ৰাইট কোৱেশ্চন নম্বৰ 8 টো চোৱা x ক y ৰে হৰণ কৰি হৰণফলৰ লগত z যোগ হা আমি প্ৰথমতে কি কৰিব লাগে x ক y ৰে হৰণ কৰিব লাগে চাবা x হৰণ y হ'ব না নাই x ক যদি y ৰে হৰণ কৰে x হৰণ y বা এই কথাটো কেনেকৈ লিখিম আমি এনেকৈ লিখিম হল এটো হ'ব x / y তো
দুটাটো কটাকটি নাযায়, গতিকে এনেকৈ থাকিব এক্স বাই ৱাই হৈ থাকিব, এক্সক ৱাইৰে হৰণ কৰিলোঁ, হৰণফলৰ লগত জেড যোগ, হৰণফল কোনটো এইটোৱে হ'ব, তো তাৰ লগত আমি জেড যোগ কৰা, এইটোৱে এনচাৰ। নেক্সটটো আহা 9 নম্বৰ, এক্সৰ 3 গুণৰ লগত এক্সৰ কিমান গুণ 3 গুণ, 3 গুণ মানে কি কিমান হ'ব 3 পূৰণ এক্স, তো আমাৰ হ'ব 3x, তাৰ লগত কি কৰিব লাগে তাৰ সৈতে জেড যোগ হয়নে নহয়, তো ইয়াৰ লগত আমি জেডটো যোগ কৰিব লাগে, লিখিছোঁ আমি। নাম্বাৰ 10, এক্সৰ লগত 6 যোগ কৰি যোগফলক 3ৰে হৰণ। এতিয়া কুৱেশ্যন নম্বৰ 2 লৈকে আহা। তো তলত দিয়া 5টা পাত্ৰত প্ৰতিটোতে nটাকৈ চকলেট আছে। মই পাত্ৰকেইটা ৰাফলি আঁকিছোঁ, বুকত ভালদৰে দিয়া আছে, পাত্ৰকেইটা মই ৰাফলি আঁকিছোঁ জাষ্ট তোমালোকক বুজাবৰ কাৰণে হা। তো প্ৰতিটো পাত্ৰতে কিমানটাকৈ আছে nটাকৈ চকলেট আছে, হ'ল। তাৰ মানে এতিয়া যদি প্ৰতিটো পাত্ৰত nটাকৈ চকলেট আছে, তো মুঠ চকলেট কিমানটা থাকিব, ইয়াত কৈছে যদি প্ৰতিটো পাত্ৰত আকৌ 2টাকৈ চকলেট ভৰাই দিয়া হয় তেন্তে সৰ্বমুঠ কিমানটা চকলেট থাকিব, তাৰ মানে আগত যিখিনি আছে আগত থকাখিনি আছে আকৌ 2টাকে ভৰাই দিয়া হয় হেতু। গতিকে প্ৰথমতে আমি কি লিখি লম, এটা পাত্ৰত চকলেট কেইটা আছে nটা আছে, গতিকে 5টা পাত্ৰত চকলেট কিমান থাকিব 5ৰে পূৰণ কৰি দিয়া 5 * n 5n, বা আমি সিম্পলকে 5n লিখিলো হ'ব হা। প্ৰতিটো পাত্ৰত আকৌ 2টাকৈ চকলেট ভৰাই দিয়া হয়, তাৰ মানে এটাত কেইটাকে দিয়া হয়, প্ৰতিটো মানে কি এটা পাত্ৰত 2টাকে দিয়া হয়। আকৌ মই লিখিম এটা পাত্ৰত চকলেট ভৰাই দিয়া হয় 2টা, কৈছে নে নাই, প্ৰতিটোতে 2টাকৈ দিয়া হয়, গতিকে 5টা পাত্ৰত চকলেট ভৰাই দিয়া হয়, কিমানটা হ'ব 5 × 2 10টা, গতিকে চোৱা সৰ্বমুঠ চকলেট হ'ব কিমান 5n + 10, আগত 5n আছিল নতুনকৈ 10টা দিয়া হ'ল 5n + 10, তাতো নিলিখিলেও কথা নাই, যিহেতু আমি বীজগণিত ৰাশি হিচাপত লিখিম গতিকে আমি লিখিম 5n + 10। এইটো কুৱেশ্যনত কি আছে n = 10, তেন্তে সৰ্বমুঠ চকলেট কিমানটা হ'ব, আমাক কিন্তু কোৱা নাই, আমাক কি কোৱা নাই যে নতুনকৈ ভৰাই দিয়াৰ পিছত কিমানটা চকলেট হ'ব সেইটো আমাক কোৱা নাই, তাৰ মানে আমি ভৰাই দিয়াৰ আগত মুঠ চকলেট কিমানটা হ'ব সেইটো সুধিছে, ঠিক আছে। প্ৰথমতে আমি কি পালো মুঠ চকলেট কিমান আছিল 5n, যদি তো n = 10 হলে মুঠ চকলেট হ'ব, সো n ৰ জায়গাত 10 বহাই দিয়া 5 × 10 50, তাৰ মানে মুঠ চকলেট কিমানটা হ'ব 50টা। কুৱেশ্যন নম্বৰ 3 লৈকে আহা। কুৱেশ্যন নম্বৰ 3 কি দিয়া আছে, তলৰ চিত্ৰকেইটাত কেইটামান বল শাৰী আৰু স্তম্ভত সজোৱা আছে, আছেনে, শাৰী আৰু স্তম্ভত সজা আছে, মানে এনেকৈ শাৰী কোনবিলাকক কয়, যিবিলাক পথালিকে থাকে সেইবিলাকক শাৰী বুলি কয়, যিবিলাক আমাৰ কেনেকৈ উলম্বভাৱে থাকে তো এইবিলাকক কি বুলি কওঁ আমি স্তম্ভ বুলি কওঁ। আমাক সৰ্বমুঠ বলৰ সংখ্যা বীজগণিতীয় ৰাশিত প্ৰকাশ কৰা, তাৰ মানে মুঠ বল কিমান আছে সেইটো বীজগণিতীয় ৰাশিত প্ৰকাশ কৰিব লাগে। চোৱা তোমালোকে এতিয়া একেবাৰে সহজ প্ৰশ্ন, এনে প্ৰথম শাৰীটো লোৱাচোন, কেইটা কাউণ্ট কৰিবা 1 2 3 কৰি এনেকৈ গ'লে কেইটা পাম nটা পাম, তো এটা শাৰীত nটা আছে, 1 2 3 ডট ডট, মুঠ কিমানটা শাৰী হ'ব mটা শাৰী হ'ব না নাই, তো এটা শাৰীত nটা বল, তো এনেকৈ যদি চোৱা mটা শাৰী হ'ব, গতিকে mটা শাৰীত বল আছে m × n, তো মুঠ বল কিমান হ'ব mn। ইমান দীঘলকৈ নিলিখিলেও কথা নাই, ডাইৰেক্ট লিখিব পাৰি। এতিয়া কুৱেশ্যন নম্বৰ 4ত আহা। কুৱেশ্যনটো কি দিয়া আছে, তলৰ ৰাশিবোৰৰ পদ আৰু সিহঁতৰ উৎপাদকসমূহ চিনাক্ত কৰা, বৃক্ষচিত্ৰৰ সহায়ত পদ আৰু উৎপাদকসমূহ দেখুওৱা। তাৰমানে আমাক কিছুমান বীজগণিতীয় ৰাশি দিয়া আছে, আমি প্ৰথমতে সিহঁতৰ পদ উলিয়াব লাগে আৰু উৎপাদকবিলাক দেখুৱাব লাগে, তাৰপিছত সেইটোকে বৃক্ষচিত্ৰৰ সহায়ত পদ আৰু উৎপাদকবিলাক দেখুৱাব লাগে। এতিয়া কুৱেশ্যনটো সলভ কৰাৰ আগতে বীজগণিতীয় ৰাশি আৰু পদৰ বিষয়ে অকণমান আমি জানি লওঁ। চাবা, যেতিয়া চলক আৰু ধ্ৰুৱকক আমি কি কৰোঁ কম্বাইন কৰি দিওঁ, লগ লগাই দিওঁ কিহৰ সহায়ত প্লাছ চিহ্নৰ সহায়ত, তেতিয়া কি হয় জানানে এটা বীজগণিতীয় ৰাশিৰ উৎপন্ন হয়, ঠিক আছে। এতিয়া এই চলক কেইটা হ'ব পাৰে, চলক এটা হ'ব পাৰে, 2টা হ'ব পাৰে, 3টা হ'ব পাৰে, সাধাৰণতে ধ্ৰুৱক কি হয় এটা হয়, ঠিক আছে। এতিয়া এই কুৱেশ্যনটোত চাবা y + 7, ইয়াতে চোৱা চলক কোনটো, চলক হৈছে y, ধ্ৰুৱক কোনটো, ধ্ৰুৱক হৈছে 7, তাৰ মানে ইয়াতে কি আছে এটা চলক আছে এটা ধ্ৰুৱক আছে। এতিয়া এই চলক আৰু ধ্ৰুৱকটো কি হৈছে যোগ চিহ্নৰ সহায়ত আমাৰ কি হৈছে লগ লাগি আছে, সেইকাৰণে এইটো কি হৈছে এটা বীজগণিতীয় ৰাশি। এতিয়া আমি যেতিয়া যোগ চিহ্নটো উঠাই তাৰ ঠাইত কমা বহাই দিম, আমি 2টা পদ পাম, তো একদম সিম্পল কথা সেইটো। তো ইয়াতে চাবা এতিয়া y + 7, ইয়াতে পদ উলিয়াব লাগে, মই পদ উলিয়াইছো, পদ কি হ'ব প্লাছ চিহ্নটো উঠাই দিব লাগে y আৰু 7, বাৰু কেনেকৈ উলিয়াই তোমালোকে জানা, y ক ভাঙি দিব লাগে, y ক ভাঙিলে আমি এটা কথা লিখিব পাৰো 1 × y, বা 7ক ভাঙি দিলেও আমি এটা কথা লিখিব পাৰো 1 × 7। এতিয়া একটো যিকোনো সংখ্যাই হওক বা আখৰেই হওক একটো চবৰে উৎপাদক হয়, গতিকে আমি একটো ইয়াতে লিখিব নালাগে, তো আমাৰ উৎপাদক কি থাকিল y আৰু 7, তো আমি লিখিছো উৎপাদক হ'ব y আৰু 7। এতিয়া আমি বৃক্ষচিত্ৰৰ সহায়ত লিখিম, তো বৃক্ষচিত্ৰ লিখাৰ সময়ত আমি আগতে ৰাশিটো লিখিব লাগে
y plus 7 লিখিলো বিক্ষচিত্ৰ বেলেগ নহয় y ৰ কাৰণে y হ'ব 7 ৰ কাৰণে 7 হ'ব তো এইটো আমাৰ নাম্বাৰ 1 সো আমাৰ ফাৰ্স্ট কোৱেশ্চনটো হৈ গল এতিয়া আমি কোৱেশ্চন নম্বৰ বি লৈকে আছো x স্কয়াৰ plus 2x plus 3 এটো ৰাখি দিয়া যায় এতিয়া ইয়াৰ পদ কি হ'ব মই অলপ আগতে কৈ দিলো প্লাস চিন বিলাক উঠাই দিলে কি থাকিব x স্কয়াৰ থাকিব 2x থাকিব 3 থাকিব তো আমি তিনটা পদ পালো প্ৰথমতে x স্কয়াৰ উৎপাদক চোৱা x স্কয়াৰক যদি মই ভাঙি দিও কি পাম x পূৰণ আছে আমি জানো যেতিয়া বৰ্গ থাকে এটা সংখ্যাক যদি দুবাৰ পূৰণ কৰি দিয়ে বৰ্গ হয় গতিকে কিন্তু ইয়াৰ উৎপাদক দুটা কি হ'ব x, x ঠিক তেনেকৈ নেক্সট আছে 2x মানে কি 2 into x তো ইয়াৰ দুটা উৎপাদক আছে এটা 2 এটা x আৰু 3 তো এটা সংখ্যাই হয় গতিকে ইয়াক তেনেকৈ লিখিম এটা বৃক্ষচিত্ৰ সহায়ত লিখিম আমি x স্কয়াৰ টানি আনিলো তলত 2x আনিলো 3 প্ৰথমতে ইহতক কি কৰি ললো পদকেইটাক সেপাৰেট কৰি ললো এতিয়া x স্কয়াৰক উৎপাদকত ভাঙিলে কি পাইছিলো আমি চোৱা উৎপাদক দুটা x 2x আমি কি পালো 2 আৰু x 3 তো তেনেকৈ থাকিব প্ৰথমতে চোৱা x স্কয়াৰক ভাঙি দিলো x into x গতিকে ইয়াৰ উৎপাদক কি হ'ব x আৰু x হ'ব 2x ক ভাঙি দিলে 2 পূৰণ x গতিকে হ'ব 2, x হল x স্কয়াৰক x দিলো 2x ৰ উৎপাদক দুটা 2x দিলো এনেকৈ লিখি দিলে হল তোমালোকৰ যদি এক্সামত এটা আহে গতিকে এটা লিখিলে হল দুটা আহিলে এটো লিখিলে হল ঠিক আছে তো কোৱেশ্চন নম্বৰ সি চোৱা কি আছে ৰাখিটো 2x স্কয়াৰ 3xy 4y স্কয়াৰ আমি যোগচিন কেইটা উঠাই দিব পাৰো উঠাই দিলে পদ কেইটা কি পাম 2x স্কয়াৰ 3xy 4y স্কয়াৰ হ'ব না প্ৰথমতে ইয়াক ভাঙি দিয়া ইয়াক ভাঙিলে কি পাবা 2 পূৰণ x স্কয়াৰ পাবা না নাই দুই সংখ্যা আৰু আখৰ বেলেগ বেলেগ হ'ব আকৌ x স্কয়াৰক ভাঙি দিয়া x পূৰণ x গতিকে তিনটা ৰক পালো 2, x, x হল ঠিক তেনেকৈ 3xy মানে কি 3 into x into y ইয়াতো তিনটা আছে তো আছে 3, x, y 4y স্কয়াৰক ভাঙি দিয়া প্ৰথমতে সংখ্যা আৰু আখৰটো সেপাৰেট কৰা 4 into y স্কয়াৰ মানে কি y দুটা পূৰণ পূৰণ বিলাক উঠাই দিয়া এবিলা হ'ব উৎপাদক 4, y, বুজিছে প্ৰথমতে ৰাখিটো লিখিলো পদকেইটা উলিয়াই আনিলো বাহিৰত 2x স্কয়াৰ 3xy 4y স্কয়াৰ আৰু পদকেইটাক আমি কি কৰিলো উৎপাদক হিচাপে ভাঙি দিলো উৎপাদক বিলাক মই আগতে ভাঙি দেখুৱাই থৈছো ইয়াৰ পৰা চালে হ'ল উৎপাদক কেইটা 2x স্কয়াৰ তিনটা উৎপাদক 2x 3x আৰু তিনটা উৎপাদক গতিকে তিনটা চিন দি লিখিলো ইয়াতো তিনটা লিখিলো তো আমাৰ কি হ'ল সি নম্বৰটো আমাৰ হৈ গ'ল এতিয়া আমাৰ ডি নম্বৰটো ৰাখা ডি নম্বৰটোত কি দিয়া আছে 7x + 5 প্ৰথমতে যোগচিনডাল উঠাই দিয়া যোগচিনডাল উঠাই দিলে কি হ'ব সেই দুটা হ'ব তোমাৰ পদ 7x মানে হৈছে 7 into x গতিকে উৎপাদক কি হ'ব দুটা উৎপাদক আছে 7, x 5টো এটা সংখ্যা তো ইয়াৰ উৎপাদক 5 হ'ব প্ৰথমতে পদ কেইটা উলিয়া না 7x আৰু 5 তো 7x ৰ দুটা আছে এটা হৈছে 7 এটা হৈছে x 5 তো 5 এ থাকিব এতিয়া চোৱা ই নম্বৰটো ই নম্বৰটোত কি আছে xy - x + 1 মই যেতিয়া বীজগণিতীয় ৰাশিৰ কথা কৈছো মই কি কৈছিলো যে চলক আৰু ধ্ৰুৱক বিলাক আমি প্লাস সাইনৰ সহায়ত কম্বাইন কৰো গতিকে মাইনাস সাইন থাকিলে কি কৰিবা মাইনাসটো পদটোৰ লগতে লৈ লম তাৰ মানে প্লাস চিন বিলাকে উঠাব লাগে মাইনাস চিনডাল কি হ'ব x ৰ লগত আহি যাব ঠিক আছে এটো মনত ৰাখিলে হ'ল এতিয়া প্ৰথম পদটো লোৱা xy মানে কি x into y গতিকে উৎপাদক দুটা আছে x, y যেতিয়া আমি অকল x লিখিছিলো তেতিয়া আমি এক পেনকে ভাঙি দিও 1 into x - x থাকিলে আমি কি লিখিম -1 into x যদি x ৰ উৎপাদক কি হয় 1 আৰু x 1 তো আমি নিলিখো কাৰণ যিকোনো সংখ্যা বা আখৰতে একটো উৎপাদক থাকে কিন্তু -1 তো নাথাকে গতিকে যেহেতু ইয়াত -1 আহিছে -1 তো আমি লিখিম আৰু 1 ৰ উৎপাদক 1 হ'ব ঠিক চিত্ৰত লিখা এতিয়া প্ৰথমতে পদ কেইটা টানি আনা xy - x 1 x ক জানা আমি দুটা উৎপাদক x আৰু y গতিকে x লিখিম y লিখিম ইয়াতে চোৱা -1 হ'ব x হ'ব আৰু 1 to 1 থাকিব তো এখিনিলৈকে নিশ্চয় ক্লিয়াৰ হৈছে তোমালোকৰ তো তোমালোকে তো গোটেইকেইটা এক্সামত নাহে যিটো আহে ইটো এনেকৈ লিখিবা ধৰা এইটো আহিলে পদ লিখিলা উৎপাদক লিখিলা বৃক্ষচিত্ৰ লিখিলা 3x স্কয়াৰ y - 4xy স্কয়াৰ যেহেতু দ্বিতীয় পদটোত বিয়োগ চিন আছে বিয়োগ চিনটো আমি ভিতৰত সোমাই লম গতিকে আগত প্লাস চিন এটা আহিব প্লাস ইনটু মাইনাস মাইনাস এতিয়া ইয়াৰ পৰা আমি দুটা পদ পাম প্ৰথমটো আছে 3x স্কয়াৰ y দ্বিতীয়টো আছে -4xy স্কয়াৰ সদায় মনত ৰাখিবা বিয়োগ চিনটো পদৰ লগত যাব হল 3x স্কয়াৰ y উৎপাদক
যে এনেকুৱা সংখ্যাক যেতিয়া উৎপাদকত ল'বা সংখ্যা তো সেপাৰেট কৰি দিয়া x আৰু y দুটা বেলেগ বেলেগ তো ইয়াকো সেপাৰেট কৰি দিয়া x স্কয়ার মানে কি x পূৰণ x ইনটু y তে উৎপাদক ভাঙি দিলো চাৰিটা উৎপাদক পালো 3, x, y হল ঠিক তেনেকে 4xy স্কয়ার লোৱা মাইনাস আছে মাইনাস ইনটু সংখ্যাটোৰ লগত আহিব 4x ইনটু y স্কয়ার 4x এতিয়া y স্কয়ার আছে y টো দুবাৰ আছে ইয়াতে চাৰিটা উৎপাদক আছে -4x y y এটা এডাল আস্তানি লৈছো গতিকে দুটা পদ আমি প্ৰথমতে পদ দুটা উলিয়াই আনিছো আনিলো এতিয়া ইয়াত উৎপাদক কেইটা আছে চোৱা চাৰিটা আছে গতিকে আমি চাৰিটা দিব লাগিব ইয়াতো চাৰিটা আছে চোৱা কি কি আছে চোৱা 3x x y ইয়াতে কি আছে -4x y y হৈছে নিশ্চয় ক্লিয়াৰ হৈছে বেছি টান নহয় তো ইয়াতে মই প্ৰথমতে ভাঙি দেখুৱাইছো তাৰ পিছত তাত লিখি দিছো জি নম্বৰটো ৰাহা দ্বিতীয় পদটোত মাইনাস চিন আছে গতিকে আমি কি পাম এটা হ'ব 3x³ দ্বিতীয়টো -x স্কয়ার দ্বিতীয়টো 1 গতিকে পদ কেইটা আমি লিখি লৈছো 3x³ - x স্কয়ার আৰু 1 হল এটা ভাঙি দিয়া এটা এটাকে ইয়াক উৎপাদকত ভাঙিছো আমি x³ 3 * x³ হ'ব x³ মানে কি তিনিটা x পূৰণ তো কেইটা উৎপাদক পালো চাৰিটা পালো কি 3, x, x, x x স্কয়ার মানে নরমালি কি হয় 1 * x স্কয়ার হয় না নহয় মাইনাস থাকিলে এটা উৎপাদকৰ আগত মাইনাস দিব লাগিব তেতিয়া মাইনাস হ'ব মাইনাস প্লাস মাইনাস -1 দিলো x স্কয়াৰৰ কাৰণে কিমান x পূৰণ x গতিকে আমি তিনটা পালো এটা হল -1, x, x আমি তিনটা উৎপাদক পালো তো টানি দিয়াৰ সময়ত এডাল ইয়াতে লাইন দিব পাৰি এনেকে পদ কেইটা আগতে উলিয়াই আনা ইয়াতে চোৱা ইয়াতে কেইটা পদ আছে ইয়াতে চালে হল চাৰিটা আছে গতিকে আমি চাৰিডাল লাইন দিছো 3x x x -x স্কয়াৰত চোৱা কেইটা আছে তিনিটা আছে -1 x x 1ত নাই এটা উৎপাদক গতিকে তেনেকে থাকিল তো প্লাস চিনডাল উঠাই দিয়া আমি কি পাম দুটা পদ পাম তো পদ দুটা হৈছে xz আৰু z তো xz ক ভাঙি দিলে কি হ'ব দুটা বেলেগ বেলেগ চলক আছে x * z গতিকে উৎপাদক কেইটা হ'ব x আৰু z আৰু z মানে কি z মানে অনলি z 1 * z 1 টো লিখা নহয় গতিকে আমি লিখিম z তো বৃক্ষডাল সজোৱা আমি প্ৰথম পদ কেইটা উলিয়াই দিলো তো ইয়াক ভাঙি দিয়া এটা হ'ব x এটা হ'ব z z টো z ৰাখিলেও হ'ব বা নিদিলেও কথা নাই এতিয়া i নম্বৰটো ৰাখা i নম্বৰটো আছে -2m1 + m² - 3n² পদ কেইটা আছে এটা দুটা তিনিটা তো ইয়াত আগত মাইনাস আছে গতিকে প্ৰথম পদটো কি হ'ব মাইনাসটো ভিতৰত সোমাই যায় 2i হ'ব গতিকে আমি লিখিম 2mn দ্বিতীয় পদটো কি হ'ব m² হ'ব আৰু তৃতীয় পদটো হ'ব -3n² ইয়াক ভাঙি দিলে হ'ব -2 * m * n গতিকে আমি তিনটা উৎপাদক পাম -2, m, n আকৌ চোৱা m² আছে m² মানে কি m * m আমি দুটা পাম m আৰু m হল -3n² মানে চাবা -3 * n² -3 n² মানে n * n তো ইয়াতো আমি তিনিটা উৎপাদক পালো -3 n n তো লিখা এতিয়া প্ৰথমতে পদ কেইটা আমি উলিয়াই আনিছো -2mn + m² - 3n² এতিয়া 2mn ত চোৱা কেইটা পদ আছে তিনিটা গতিকে -2mn পদ তিনিটা লিখি দিলো m² দুটা পদ আছে m আৰু m তো ইয়াতো তিনিটা পদ আছে নে নাই কি আছে -3nn অকমান বহল কৰি লিখিবা হ'ব না এতিয়া কোৱেশ্চন নম্বৰ যেটো লৈকে আহা চাৰিটা আমাৰ পদ সোমাই আছে নাই 7x² আগত মাইনাস আছে গতিকে আমি প্ৰথম পদটো -7x² দ্বিতীয় পদটো আছে 3x² y³ তৃতীয় পদটো আছে 5x² y² চতুৰ্থ পদটো আছে -7x² তো ইয়াক ভাঙি দিয়া কি হ'ব 7 * x² তাৰ মানে কি x² মানে x * x গতিকে তিনিটা উৎপাদক পালো প্ৰথমতে ভাঙা 3 * x² * y³ লিখিলো
এক্স স্কোয়াৰ মানে কি এক্স পূৰণ এক্স ৱাই কিউব মানে কি ৱাই তিনিটা পূৰণ তো লিখা তো কি হ'ব হ'ল এবাৰ আছে 5x স্কোয়ার y স্কোয়ার তো আগত ধরে 5 ইন্টু x স্কোয়ার ইন্টু y স্কোয়ার x স্কোয়ার মানে দুটা x y স্কোয়ার মানে দুটা y পূরণ তো 5x x y y তো মাইনাস y তো অকল y থাকিলে কি 1 ইন্টু y হয় মাইনাস থাকিলে মানে কি এটাৰ আগত মাইনাস হ'ব তো মাইনাস 1 হ'ব তো আমি কি লিখিম মাইনাস 1 কমা y কৈছে গতিকে এটা এটাকে আমি ভাঙি লওঁ এটা এটাকে লৈ আহা পদবিলাক উলিয়াই লৈ আহা এটা এটাকে প্ৰথমতে চাই লোৱা প্ৰথম যেটো পদ আছে এটা কেইটা পৰা আছে তিনিটা এটা কেইটা আছে ছয়টা এটা এটা ইয়াত ছয় কেইটা আছে পাঁচটা আছে মই কমে তলৰ ফালে টানিছো এটা কেইটা আছে দুটা আছে সো -7x কৰ পদ কেইটা লিখা ইয়াত চালে হ'ল -7x আৰু x ইয়াতে চোৱা ইয়াৰ পদবিলাক লিখা 3x x y y y নেক্সট লিখা 5x x y y আৰু ইয়াতে হ'ব -1 আৰু y তো নিশ্চয় তোমালোকে বুজি পাইছা ভালদৰে